এই মুহূৰ্তত ৰাজ্য লাখ লাখ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা নতুন আপডেট দিছে। 10 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব আৰু এই বিষয়ে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন প্ৰচাৰ কৰি থকা সময়ত প্ৰকাশ কৰিছে। কি ৱেবছাইটত এই ৰিজাল্ট প্ৰকাশ পাব এই বিষয়ে অলৰেডি ভিডিঅ' বনোৱা হৈছে। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাব পাৰিবা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।